আপোনাক কি গাড়ী লাগে আপোনাক যেটো পাই যাব আপোনাক মহিন্দ্ৰা লাগে মহিন্দ্ৰা সুপ্ৰ আছে যেটো 19 আছে যেটো আপোনাৰ 20 আছে এসি গোল্ড আছে আপুনি এসি গোল্ড ডিজেল আছে সুপ্ৰ আছে ডাঙৰ আৰএক্স দিয়া আৰএক্স আছে আপুনি মহিন্দ্ৰা বুলেৰো পাই যাব আপোনাৰ হাতত মাত্ৰ থাকিব লাগিব কেৱল মাত্ৰ 1 লাখ টকা মানে আপুনি 1 লাখ টকা দিলে যেটো লৈ যাব পাৰিব 1 লাখ টকা দিলে আপুনি এসি গোল্ড লৈ যাব পাৰিব ইন্ট্ৰা V30 লৈ যাব পাৰিব মাত্ৰ 1 লাখ টকাত আপুনি এখন ডিলাৰৰ পৰা আপোনাৰ মন পছন্দৰ কমাৰ্শিয়াল গাড়ী লৈ যাব পাৰিব যদি আপোনাক অলপ মিডিয়াম ৰেঞ্জৰ গাড়ী লাগে অলপ ডাঙৰ গাড়ী লাগে যেনেকা DI আছে DI RX DI EX আছে বলেৰো আছে আপুনি 1.5 পৰা 2 লাখ টকা দিলে ইয়াৰ পৰা লৈ যাব পাৰিব কেৱল AI নহয় যদি আপোনাক ডাঙৰ গাড়ী লাগে 20 ফুটি 22 ফুটি গাড়ী লাগে আপুনি ইয়াত পাই যাব ষ্টকত আপডেট আছে মানে সৰু গাড়ী লাগিলে 1 লাখ টকা লাগিব আৰু মিডিয়াম ৰেঞ্জৰ গাড়ী লাগে 1.5 লাখ টকা আৰু ডাঙৰ গাড়ী লাগিলে 2 ৰ পৰা 2.5 লাখ টকাত লাগিব মাত্ৰ আপোনাৰ হাতত কেৱল মাত্ৰ ইমান টকা থাকিলেই আপুনি হ'ব পাৰিব কমাৰ্শিয়াল গাড়ীৰ ওনাৰ হয় আৰু এইখন ডিলাৰৰ পৰা যদি গাড়ী লৈ যায় আপুনি ভৰসা পাব মানে এইখন গাড়ী যদি লৈ যায় আপুনি যিকোনো এখন গাড়ী যদি লৈ যায় এইখন ডিলাৰৰ পৰা যদি গাড়ী ইঞ্জিনত প্ৰবলেম আহি গ'ল এক মাহৰ ভিতৰত যদি আপুনি বেলেগ এখন ডিলাৰৰ পৰা গাড়ী এখন উলাই লৈ যায় যদি ইঞ্জিনত প্ৰবলেম আহি গ'ল তেনেহলে আপোনাৰ বিপদ কাৰণ আপুনি সেই গাড়ীৰ যি খৰচ আছে যি ইঞ্জিন বনাব লাগে আপুনি নিজে বনাব লাগিব যদি আপুনি কমাৰ্শিয়াল গাড়ী বা যিকোনো এখন গাড়ী যদি সেকেন্ডত কিনি আছে যদি আপুনি লৈ যোৱাৰ পিছত যদি কাম কৰাই থাকিব লাগে তেনেহলে আপুনি হয়তো নিজৰ মনত ভাবিব যে গাড়ীটো ল'ব নালাগিছিল নেকি গাড়ী লৈ পেলাই মোৰ লছ হৈ গ'ল কিন্তু ইয়াৰ পৰা যদি আপুনি ল'বলৈ আহে আপুনি এই কথা ভাবিব নালাগে মানে ইয়াৰ পৰা গাড়ী এখন লৈ গ'লে আপোনাৰ মনত ভৰসা থাকিব কাৰণ আপুনি মাত্ৰ গাড়ীখন লৈ যোৱা মানে ইয়াৰ দায়িত্ব শেষ নহয় গাড়ী লৈ যোৱাৰ পিছত এক মাহৰ ভিতৰত যদি ইঞ্জিনৰ কিবা অসুবিধা পাইছে গাড়ী লৈ যোৱাৰ পিছত ইয়াৰ মেজৰ কাম ইয়াত দেখাব আহি পেলাই ইয়াত 100% আপোনাক ফ্ৰী অফ কষ্ট কাম কৰি দিয়া হ'ব মানে গাড়ী লৈ যোৱাৰ পিছতো দায়িত্ব থাকে এইখন ডিলাৰৰ মানে বেলেগ ডিলাৰত আপুনি হয়তো এই দায়িত্ব বেলেগ ডিলাৰে নলয় তো ইমানখিনি সুবিধা পাই আছে আপুনি আৰু এইখন ডিলাৰত এক্সচেঞ্জৰ সুবিধা আছে ফাইনেন্সৰ সুবিধা আছে মানে আপুনি সকলোবোৰ সুবিধা লাভ কৰিব এইখন ডিলাৰৰ পৰা গতিকে মই ভাবো এইখন ডিলাৰত আহিলে ভাল এখন গাড়ী আপুনি লৈ যাব পাৰিব আৰু ভাল গাড়ী দেখুৱাৰ যোৱা দায়িত্ব হল মোৰ কিন্তু ভাল গাড়ী পৰীক্ষা কৰি লৈ যোৱাৰ দায়িত্ব হল আপোনাৰ নিজৰ এতিয়া মই জনাইছো আমাৰ SK মটৰ্ছ নগাঁৱৰ এখন ডিলাৰৰ নাম হৈছে SK মটৰ্ছ নগাঁৱত আছে আৰু এইখন ডিলাৰত যদি আপুনি আহিব লাগে আপুনি প্ৰথমতে আহিব লাগিব নগাঁৱৰ খুটিকটীয়া লক্ষীনগৰ চাৰিআলিটো পাৰ হৈ আহি খুটিকটীয়া য'ত এতিয়া মানে বৰ্তমান গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড আছে এই ট্ৰেভেলাৰ ষ্টেণ্ডৰ একেবাৰে কাষতে আছে অপজিট সাইডত মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড আছে লগত আছে ভাৰত পেট্ৰলিয়াম অপজিট সাইডত লগতে আছে PVC আছে যদি ইয়াৰ উপৰিও আপোনাৰ অসুবিধা হৈছে এড্ৰেছ লোৱাত খুটিকটীয়াত আহি স্ক্ৰিনত নাম্বাৰ দিয়া আছে কল কৰিলে ইয়াত আপোনাক হেল্প কৰিব ইয়ালৈ অখাৰ মানে যদি আপুনি SK মটৰ্ছত আহিছে গাড়ী ল'ম বুলি ইয়াতে আহি প্ৰথমতে গাড়ী চাব পছন্দ নহলে আপুনি বেলেগত যাব কিন্তু মোৰ ভৰসা আছে ইয়াত আহিলে নিশ্চয় ইয়াৰ গাড়ী পছন্দ হ'ব কাৰণ ইয়াৰ দামো ৰিজনেবল হয় ইয়াত সুবিধাও খুব বেছি ভাল সুবিধা দিয়া হয় আপোনাক বেলেগ ডিলাৰৰ যেহেতু এইখিনি সুবিধা হয়তো নিদিয়ে আপুনি গলেই গম পাব গতিকে গাড়ী দেখুৱাই যাম ইয়াৰ সুবিধাসমূহৰ বিষয়ে পুনৰবাৰ দাদা খুদিম জানিম আৰু স্ক্ৰিনত নাম্বাৰ থাকিব ডিলাৰত যদি আপুনি আহিব লাগে ফোন কৰি আহিব পাৰে বা গাড়ী বুক কৰিব লাগিলেও আপুনি ফোন কৰি কিবা জানিব থাকিলেও সকলোবোৰ সুবিধা ফোন নম্বৰতে আপুনি পাই যাব গতিকে আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ তো মই আছো এতিয়া আমাৰ SK মটৰ্ছ আৰু মোৰ লগত আছে শাকিনুদা ভালে আছে পুনৰবাৰ আহিছো এতিয়া ষ্টকত দেখা পাইছে গাড়ী আছে সৰু গাড়ী আছে কমাৰ্শিয়াল গাড়ী মিডিয়াম ৰেঞ্জৰ গাড়ী আছে এফালেও আছে আৰু ডাঙৰ গাড়ীও আছে না নাই ডাঙৰ গাড়ী 12 15 22 ফুটি হ'ব মানে গাড়ী সব আছে কমাৰ্শিয়াল গাড়ী ডিলাৰ নগৰ ভাল এখন ডিলাৰ আৰু ইয়াত আহিলে আপোনাৰ মন পছন্দৰ কমাৰ্শিয়াল গাড়ী ইয়াত পাই যাব আৰু ভাল দামত পাব মানে আপুনি মিনিমাম 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী দি দিব সৰু গাড়ী 1 লাখ টকা দিলে ওলাই যায় যদি আপুনি ফাইনান্স কৰিম বুলি ভাবিছে মিনিমাম ডাউন পেমেন্ট 1 লাখ ৰুপিস সৰু গাড়ীত আৰু যদি আপুনি ডাঙৰ মানে মিডিয়াম ৰেঞ্জৰ গাড়ী লাগে 1.5 পৰা 2 লাখ টকা দিব লাগিব হয় 1.5 পৰা 2 লাখ টকা দিব লাগিব ডাউন পেমেন্ট আৰু ইয়াত যদি কেছত ল'ব বিচাৰে একদম মিনিমাম কিমানত আছে গাড়ী কেছত 150 আছে 1.5 লাখ টকা মানে 1.5 লাখ টকা কেছত গাড়ী আছে মানে গাড়ী ইয়াত বহুত আছে ষ্টকত গাড়ী পাই যাব ফাইনান্স হৈ যাব এক্সচেঞ্জো হৈ যাব এক্সচেঞ্জো হৈ যাব অল আসাম ফাইনান্স হৈ যাব গতিকে সুবিধাসমূহ সকলোৱে জানে আৰু এটা বিশেষ সুবিধা আমাৰ SK মটৰ্ছৰ হৈছে যে ইয়াৰ পৰা গাড়ী লৈ গ'লে এক মাহৰ ভিতৰত গাড়ীৰ ইঞ্জিনৰ যদি মেজৰ কিবা ইস্যু ওলায় তেতিয়া SK মটৰ্ছ চাই দিয়ে হয় মানে SK মটৰ্ছ ইয়াৰ দায়িত্ব লয় গতিকে গাড়ী এখন ভাল বুলি আপুনি ইয়াৰ পৰা লৈ যাব পাৰে কিয়নো ইয়াত আপুনি ৱাৰেণ্টি পাই আছে মানে গাড়ী এখনত ভৰসা পাই আছে
গাড়ীখন লৈ যোৱাৰ পিছত যদি কিবা অসুবিধা হয় তেওঁলোকে চাই দিব, ইমানখিনি ভৰসা আপোনাক দিয়া হয়। গতিকে ভাল এখন গাড়ী ইয়াৰ পৰা পাই যাব। ইয়াত আহিবলৈ হ'লে প্ৰথমতে আপুনি আহিব লাগিব নগাঁৱৰ খুটিকটীয়া PVCৰ কাষতে আছে, অপজিট চাইডে আছে ভাৰত পেট্ৰলিয়াম। মই ভিডিঅ'ৰ প্ৰথমতে দেখাই দিছোঁ ইয়াৰ এড্ৰেছটো। গতিকে ইয়ালৈ আহিবলৈ হ'লে আপুনি এছকে মটৰ্ছত আহিবলৈ হ'লে খুটিকটীয়াত আহি এটা ফোন কৰিব যদি অসুবিধা হৈছে, ইয়াত এড্ৰেছ আপুনি পাই যাব। গতিকে বেছি দেৰি নকৰোঁ, গাড়ী দেখুৱাই যাওঁ। প্ৰথম গাড়ী আপোনাৰ ইয়াৰ পৰাই দেখাম। সুপ্ৰ, এই মহেন্দ্ৰ সুপ্ৰ হয়, BS4 হয়। গাড়ীখন 18 মডেল হয়। 18 মডেল গাড়ীখন ডিজেলৰ হয়। ডিজেল। এইখন গাড়ী 2,60,000 টকা ৰাখিছোঁ। 2,60,000, 18 মডেল ডিজেল হয়। 2,60,000 নেগোচিয়েবল কিবা কৰিব দাদা আহিলে? দাম কমকেই কৈছোঁ বাৰু, চাওক কি কৰিব। মানে দাম কমকে কোৱা হৈছে, কিন্তু আহিলে কিবা এটা চাই দিব আৰু ফাইনেন্সত 1 লাখ টকা দিব লাগিব। নেক্সট এইখন আছে। নেক্সট এইখন আপোনাৰ 2022 হয়, গাড়ীখন ডিজেলৰ হয়। এখন আপোনাৰ 3,50,000 টকা ৰাখিছোঁ। 3,50,000 ন? হয়। এখন ডিজেলৰ হয়, 3,50,000 টকা এখন আস্কিং আছে, আৰু নেগোচিয়েবল কিবা এটা হ'ব, আৰু ফাইনেন্সত 1 লাখ টকা দিব লাগিব। 1 লাখ টকা দিব লাগিব। গাড়ীৰ মানে ৰানিংবোৰ মই কৈ থকা নাই, কিয়নো গাড়ীৰ ৰানিং বহুত গাড়ী আছে, প্ৰপাৰ নহ'ব, ৰানিং কমেই হৈছে। এখন হ'ব, ডিজেলৰ হয়। এইখন ৰানিংটো যদি আপুনি জানিব আছে ডিলাৰলৈ আহক, গাড়ী চলাই চাওক, ৰানিঙো গম পাই যাব। যদি কিবা জানিব আছে ফোন কৰিলে, স্ক্ৰীনত নাম্বাৰ আছে, ফোন কৰিলে জনাই দিব। এখন কিমান মান আইডিয়া এটা কওকচোন, কিমান হৈছে ৰানিং? আপোনাৰ চালে গম পাই যাম। এইটো 60,000 হৈছে। 60 মানে এইখন আপোনাৰ 60,000 ৰানিং হৈছে। যি আছে একদম জেনুইন আছে, যিমান ৰানিং দেখা পাব অৰিজিনেলি এইটো হয়। এখন আছে AC গোল্ড, আৰু এখন 23ৰ হয়। এখন পেট্ৰলৰ হয়, 5 গিয়াৰৰ হয়। এখনৰ দাম ৰাখিছোঁ 3,70,000 টকা। 3,70,000 হয়। এখন 3,70,000 টকা 5 গিয়াৰৰ হয়। কাৰোবাৰ যদি 5 গিয়াৰৰ গাড়ী লাগে, 5 গিয়াৰৰ আছে, AC গোল্ড। কিমান কৈছে আস্কিংটো? 3,70,000 টকা এখন আস্কিং, আৰু 1 লাখ টকা দিব লাগিব যদি আপোনাক এখন গাড়ী ফাইনেন্সত লাগে। এখন মহেন্দ্ৰ জিতু হয়, এখন ডিজেলৰ হয়, গাড়ীখন 20ৰ হয়। এখন গাড়ী আপোনাৰ 3 লাখ টকা ৰাখিছোঁ। 2020ৰ হয়। 2020ৰ জিতু যদি আপোনাক লাগে, 3 লাখ টকা এখন আস্কিং আছে, আৰু ফাইনেন্সত হ'লে মাত্ৰ 1 লাখ টকা দিলে আপুনি জিতু 2020ৰ ইয়াৰ পৰা লৈ যাব পাৰিব ফাইনেন্স কৰি। এখন আৰু এখন আছে, এখন 19ৰ হয়, এখন 2,50,000 টকা। এখন 19ৰ জিতু হয়, এখনৰ দাম কম আছে, 2,50,000। মানে এখন আছে 2020ৰ হয় 3 লাখ টকা, এখন আছে 2019ৰ 2,50,000। আৰু কিবা নেগোচিয়েবল কৰিব আহিলে ফাইনেন্সত কিমান দিব লাগিব? 1 লাখ টকা দিলে সৰু গাড়ী। 1 লাখ টকা। 1 লাখ টকা দিলে এখনো আপোনাৰ আহি যাব। এখন আপোনাৰ 2022ৰ হয়, মহেন্দ্ৰ সুপ্ৰ। টায়াৰৰ সাইজ 13 হয়। আপোনাৰ টায়াৰ ধুনীয়া আছে, টায়াৰ চাব পাৰে, নতুন টায়াৰ নতুনেই আছে। এখনৰ দাম ৰাখিছোঁ 3,40,000 টকা। 4,40,000। 4,40,000। এখন সুপ্ৰ হয়, মহেন্দ্ৰ সুপ্ৰ হয়, 4,40,000 এখন আস্কিং আছে। টায়াৰ একদম নতুন আছে, চাইডৰ টায়াৰ নতুন আছে। গাড়ী কিমানৰ মডেল কৈছিলে? 22ৰ লাষ্টৰ। 2022ৰ লাষ্টৰ মডেল। এখন লৈ যাবলৈ হ'লে আপোনাৰ হাতত থাকিব লাগিব 1 লাখ টকা। ফাইনেন্স কৰি আপুনি 1 লাখ টকাত ইয়াৰ পৰা লৈ যাব পাৰিব। নেক্সট এইখন আছে জিতু। নেক্সট এইখন আপোনাৰ 18ৰ হয়। এইখন আপোনাৰ কেছত ল'ব লাগিব। এইখন মাত্ৰ 1.5 লাখ টকাত পাই যাব, ট্ৰান্সফাৰ কৰি আমি দি দিম। 2018 গাড়ী ট্ৰান্সফাৰ কৰি, মানে ডকুমেণ্টেশ্যন কৰি আপোনাক 1.5 লাখ টকাত দিব। মানে কেছত হ'ব এইখন ন? কেছত, ফাইনেন্স নহ'ব। ফাইনেন্স নকৰাই ভাল, কম পইচা বুলি হয়। যদি মানে ফাইনেন্স নকৰাই ভাল, কাৰণ আপোনাৰ ভাল হ'ব, নহ'লে 1.5 লাখ টকা গৈ পেলাই আপোনাৰ 2 লাখ টকা হৈ যাব। গতিকে আপুনি এইখন 1.5 লাখ টকাত কেছত লৈ যাব পাৰিব, উইথ ইনক্লুডিং ডকুমেণ্ট। এইখন দেখাওক। এইখন 2 টনৰ হয়। গাড়ীখন বুকিং হৈছিলে, কিবা চিভিল বেয়া আছিলে বোলে, কেঞ্চেল হৈছে। এইখন গাড়ী আপোনাৰ 9,70,000 টকা ৰাখিছোঁ। গাড়ীখন 2 টনৰ হয়, মেক্স, বলেৰো মেক্স। গাড়ীখন বহুত ধুনীয়া, পুৰা লাইটিং সেটিং লগোৱা আছে। গাড়ীখন কোনো স্কেচ নাই। টায়াৰ নতুন পাব, ট্ৰান্সফাৰ কৰাই দিয়া হ'ব। গাড়ীৰ যি লগাব লাগে, লাইটছ, কক বা যিকোনো, পুৰা লাইটিং কৰা আছে। গাড়ী এখন ধুনীয়া কৰা আছে। আৰু টায়াৰ দেখা পাইছে, টায়াৰ নতুন পাই যাব আপুনি। টায়াৰৰ চিন্তা কৰিব নালাগে, টায়াৰ নতুন লগাই দিয়া হ'ব। গাড়ী 2 টনৰ হয় ন? গাড়ী 2 টনৰ হয়। 2 টনৰ গাড়ী হয়, মহেন্দ্ৰ বলেৰো। 57 ৰান হৈছে। এইখন কিমান? 57 ৰান হৈছে। 57,000 ৰানিং হৈছে। এখন 57,000 ৰানিং হৈছে। গাড়ীখন ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। বডিও ধুনীয়া, ভিতৰত একদম ধুনীয়াকে বনোৱা আছে। ভিতৰৰ আপুনি বডিও ধুনীয়া পাব। গাড়ী কোনো অসুবিধাই নাই। মানে এইখন গাড়ী ল'লে আপোনাৰ আপুনি একো কাম কৰিব নালাগে মানে।
কিমান লৈ যাব লাগে 970 970 এখন আস্কিং আছে আৰু যদি ফাইনান্স কৰিব লাগে কিমান দিব লাগিব ফাইনান্স কৰিলে 250 মান দিলে হয় এখন আপুনি 2.5 লাখ টকা মান দিলে ইয়াৰ পৰা ফাইনান্স কৰি লৈ যাব পাৰিব আৰু 1.7 HD যদি লাগে কাৰোবাৰ 10 ফুটি এখন 10 ফুটি হয় 1.7 HD যদি কাৰোবাৰ লাগে 1.7 10 ফুটি হয় তে এইখন ল'ব পাৰিব আৰু এইখনৰ টায়াৰ নতুন পাব এইখনৰো আপোনাৰ নতুন টায়াৰ পাই যাব যি দেখা পাইছে টায়াৰ এইখনৰ আপুনি নতুন পাই যাব গাড়ী ধুনীয়া কণ্ডিচনৰ আছে গাড়ী ৰানিং কিমান হৈছে এইখনৰ ৰানিংটো চাব লাগিব এইখনৰ ৰানিংটো আইডিয়া এটা কৈ দিয়ক আৰু আইডিয়া ক'লে নহ'ব না মোটামুটি 50-60 মান এনেকা হয় মানে গাড়ী চালে গম পাব গাড়ী ধুনীয়া হৈ আছে 50-60 মান হৈছে ৰানিং আপুনি আহিলে এক্সাক্টটো গম পাব বা ফোন কৰক যদি এক্সাক্টটো জানিব আছে মানে পাহৰা হৈছে মানে সেই বুলি আৰু তো 60 মান হৈছে আইডিয়া ধৰি লওক এখন গাড়ী ল'বলৈ হ'লে এসকে মটৰছত আহিব লাগিব খুবেই ধুনীয়া গাড়ী 2 লাখ মান দিলে ওলাব 2 লাখ দিলে ওলাই যাব আৰু এটোৰ দাম ৰাখিছো 950 ন 950 এখন 1.7 ন 1.7 HD 10 ফুটি HD 1.7 ত আপোনাৰ 9 ফুটিও থাকে আমাৰ তাত 9 ফুটিও আছে যদি কাৰোবাৰ লাগে আমাৰ তাতে 22 মডেলৰ আছে 9 ফুটিও আছে 9 ফুটিও আছে এখন 10 ফুটি নেকি 9 ফুটিটো 7.5 লাখ টকা ৰাখিছো আৰু এইখন গাড়ী আপোনাৰ DI RX এইখন 19 মডেল হয় এইখনৰ দাম ৰাখিছো 4 লাখ টকা আৰু যদি DI EX যদি কাৰোবাৰ লাগে DI EX পাব DI EX আপোনাৰ BS3 আছে BS4 আপোনাৰ 19 মডেল আছে 14 মডেল আছে BS3 পাই যাব না গাড়ী ফুল ষ্টক আছে এখন আপুনি কিমান মডেল কৈছিলে এখন 19 মডেল আস্কিংটো কিমান 4 লাখ টকা 4 লাখ টকা 2019 ৰ DI RX এখন লবলৈ হলে আপুনি আহিব লাগিব এসকে মটৰছত টায়াৰ নতুন আছে আগৰ টায়াৰ নতুন বেকৰ টায়াৰো নতুন লগাই দিয়া হ'ব নতুন লগাই দিয়া হ'ব নেকি হয় হয় এটো নতুন লগাই দিয়া হ'ব আগৰ নতুনই আছে বেকৰ টায়াৰ নতুন লগাই দিয়া হ'ব ঠিক আছে এখন দেখাই দিব এখন আপোনাৰ 20 হয় এখন গাড়ীৰ দাম ৰাখিছো 5,50,000 টকা যোদ্ধা 17 5,50,000 টকা এখন 5,50,000 টকা 2000 কিমান মডেল কৈছে এটো আপোনাৰ 2020 ৰ মডেল টায়াৰ নতুন টায়াৰ গোটেই নতুন একদম নতুন লগোৱা টায়াৰ যোদ্ধা 1700 2020 ৰ গাড়ী খুবেই ধুনীয়া কণ্ডিচনৰ গাড়ী 5.5 লাখ টকাত পাই যাব 5.5 লাখ টকা আৰু ফাইনান্সত আপোনাৰ 1,50,000 দিলে পাই যাব 1.5 লাখ মান টকা দিলে আপুনি 2020 ৰ যোদ্ধা 1700 লৈ যাব পাৰিব আপুনি আৰু এইখন BS4 হয় এইখনৰ টায়াৰ নতুন পাব এইখনৰ দাম ৰাখিছো 4 লাখ টকা BS4 হয় এইখন 4 লাখ টকা এখন ন হয় BS4 হয় 4 লাখ টকা এখন আস্কিং আছে এখন আপুনি 5 লাখ কিমান কৈছে 5 লাখ হয় এইখন 5,50,000 এখন 5,50,000 এখন 4 লাখ টকা 4 লাখ আৰু পিছত আছে BS3 এখন এই BS3 খন যদি ল'ব খোজে এখন আপোনাৰ 3,50,000 টকা 3,50,000 টকা এখন আপুনি 3,50,000 পাব এটো কি হয় পিকআপ এইখনো যোদ্ধা হয় এইখন আপোনাৰ জেনুইন পিকআপ হয় এইখনৰ টায়াৰ গোটে নতুন পাব 3,50,000 টকাত পুৰা পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰি দিম এখন আপুনি ফুল পেপাৰ আপডেট কৰি 3,50,000 লৈ যাব পাৰিব কোনো কাম নাই গাড়ীৰ কোনো ইঞ্জিনৰ গ্যাৰান্টি পাব আপুনি ইঞ্জিনৰ এটো BS3 ইঞ্জিন হয় এই BS3 ইঞ্জিনৰ তো কাম নোলাই ভাল গাড়ী মানে যদিও কিবা উলাইছে লৈ যোৱা এক মাহৰ ভিতৰত আপোনাক ফুল গ্যাৰান্টি আছে আপোনাক ইয়ালৈ আহিলে কাম কৰাই দিব 100% কাম কৰাই দিব ফ্ৰীতে এখন আপোনাৰ 22 মডেলৰ হয় 4x4 বলেৰো পিকআপ 4x4 বলেৰো পিকআপ 22 মডেলৰ হয় আমি এইখনৰ দাম ৰাখিছো 6,50,000 টকা 6,50,000 হয় এখন 4x4 হয় 6,50,000 আছে যদি হিলি এৰিয়াত যদি আপোনাক গাড়ী লাগে যদি আপোনাৰ কামত লগাব লাগে টায়াৰ ভাল হৈ আছে টায়াৰ বেকত নতুন আছে আগৰটো প্ৰায় ভালেই গোটেই ইফালে একেটা নতুনে লগোৱা আছে এটো কালিহে লগাইছে কালি টায়াৰ লগোৱা হৈছে টায়াৰ নতুন বলেৰো পিকআপ 4x4 6,50,000 আছে আস্কিং আৰু নেগোশিয়েবল অলপ হৈ যাব আৰু এটো ফাইনান্সত কিমান 2 লাখ দিলে 2 লাখ টকা দিলে আপুনি 4x4 বলেৰো লৈ যাব পাৰিব আৰু এখন আছে ইন্টা B30 এইখন 22 মডেলৰ হয় ইন্টা B30 এখন আপোনাৰ 5,50,000 টকা ৰাখিছো 5,50,000 হয় 2022 চনৰ ইন্ট্ৰা V30 হয় 2022 চনৰ 5,50,000 টকা এখন আস্কিং আছে কালাৰ দেখা পাইছে জি আছে অৰিজিনাল ন হয় অৰিজিনাল কালাৰ হৈ আছে আৰু কোনো ধৰণৰ ৰিপেইণ্ট হোৱা নাই গাড়ী ভিতৰৰ কণ্ডিচনো বহুত ধুনীয়া ফাইনান্সত কিমান দিব লাগিব এটো ফাইনান্সত আপোনাৰ 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা ন
1.5 লাখ টকা দিলে আপুনি ইন্ট্ৰা V30 লৈ যাব পাৰিব। এনে আস্কিং তো 5 লাখ কিমান 50,000 টাকা 5,50,000 টকাত আমি গাড়ীটো আপুনি 1.5 লাখ টকা দি পেলাই লৈ যাব পাৰিব ফাইনেন্সত। আৰু যদি আপোনাক এই ধৰণৰ গাড়ী লাগে, ষ্টকত আৰু বহুত গাড়ী আছে আছে আছে। কি ডাঙৰ গাড়ী কি আছে আমাৰ ইয়াত? ডাঙৰ গাড়ী আমাৰ তাতে ষ্টকত এতিয়া এটা আহিছে 22 ফুটি আপোনাৰ 12-15 টাটাৰ, সেইখন গাড়ী আপোনাৰ 22 মডেল হয়, দাম ৰাখিছো 16 লাখ টকা। 22ৰ গাড়ী 16 লাখ টকা 22ৰ গাড়ী আছে 16 লাখ টকা 22 ফুটি গাড়ী ন? আৰু ডাঙৰ গাড়ী আছে আৰু আছে? ডাঙৰ গাড়ী নাই, ডাঙৰ গাড়ী বৰ্তমান ষ্টকত এটাই আছে। আৰু আপোনাৰ বলেৰো 1.7 আছে, বলেৰো আপোনাৰ BS4 আছে, লাগিলে ফোন কৰিলে আমি জনাই দিম। মহিন্দ্ৰা সুপ্ৰো আছে, জিতু আছে, আৰু AC গোল্ড আপোনাৰ BS4 আছে, BS6 আছে, আমি ফোন কৰিলে জনাই দিম। মানে গাড়ী ফুল ষ্টকত আছে ইয়াত, যি দেখুওৱা হৈছে তাতকে বেছি আৰু বাহিৰৰ গাড়ী আছে, পাৰ্কিঙত ৰখাই থোৱা আছে। যদি আপোনাক গাড়ী লাগে, যদি ইয়াত থকা গাড়ী আপোনাৰ ভাল লগা নাই, যদি আপোনাক বেলেগ গাড়ী লাগে ফোন কৰক, সোধক যে এই গাড়ী আছে নেকি। যদি কিবা গাড়ী লাগে আপোনাক ৰিকমেণ্ড থাকে আপুনি সুধিব, আপোনাক এৰেঞ্জ কৰি দিয়া গাড়ী, যিহেতু ইয়াত ষ্টকত থাকেই, হয়তো আপুনি বিচৰা গাড়ী ইয়াত আছে। যদি ভিডিঅ' দেখুওৱা গাড়ীৰ ভিতৰত ভাল লাগিছে, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপুনি ফোন কৰি ইয়ালৈ আহিব পাৰে। ইয়ালৈ আহি চলাই মেলি চাওক, পৰীক্ষা কৰি তাৰপিছত ইয়াৰ পৰা লৈ যাওক। মানে গাড়ী এখন ভালদৰে পৰীক্ষা কৰি নিয়া দায়িত্ব আপোনাৰ নিজৰ হয়, আমি দেখুৱাই যাম ভাল গাড়ী, আপুনি ভালদৰে পৰীক্ষা কৰি লৈ যাব। আৰু ইয়াৰ পৰা লৈ গ'লে আমাৰ পৰা গাড়ী ল'লে টেনচন নহয়, মানে কাষ্টমাৰৰ অসুবিধা নহয়। কাৰণ হ'ল আমি ইয়াৰ পৰাই সাৰ্ভিসিং এটা কৰি দিওঁ, আৰু আমাৰ ডিলাৰৰ তৰফৰ পৰা 1 মাহ ইঞ্জিনৰ কিবা যদি মেজৰ কাম আহে আমি ফ্ৰী কৰাই দিওঁ। সেইটোৱে মই ক'ব লৈছিলোঁ যে যদি আপুনি ইয়াৰ পৰা গাড়ী লৈ যায়, ভৰসা এটা পোৱা যায় যে লৈ যোৱাৰ পিছত আপুনি এখন গাড়ী ভাল হ'ব বুলি লৈ যাব পাৰে। কাৰণ কিবা এটা বেয়া হ'লে, ইঞ্জিনৰ প্ৰব্লেম আহিলে তেওঁলোকে ফ্ৰী অফ কষ্ট কৰাই দিব, মানে গেৰাণ্টি আছে। গতিকে আপুনি লৈ গ'লে ইমানখিনি ভৰসা পাব, বেলেগত হয়তো এই ভৰসা নিদিয়ে, মানে আফটাৰ চেল চাৰ্ভিচ একদম কম, বহুতক মই দেখা পাইছোঁ। সেইবুলি আমি সব ডিলাৰত ভিডিঅ' নবনাওঁ কমাৰ্চিয়েল গাড়ী, কিয়নো ভাল এখন গাড়ী লৈ যোৱাৰ বিচাৰোঁ, আমিও বিচাৰোঁ, ভাল এখন ডিলাৰ বিচাৰোঁ, যাতে সেই ডিলাৰৰ পৰা গাড়ী এখন আপুনি মানে ভৰসা সৈতে লৈ যাব পাৰে। গতিকে যদি ভিডিঅ'টো আমাৰ ফেচবুকত চাই আছে, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, সকলোৱে যাতে এখন ভাল গাড়ী ভাল এখন ডিলাৰৰ পৰা ল'ব পাৰে। আৰু যদি ইউটিউবত চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ, তেতিয়ালৈ বাই বাই।